নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 4 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। কৃষকসকলে লাভ কৰিব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা প্ৰদানক লৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা প্ৰদানক লৈ ইয়াতে কি কোৱা হৈছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে লিখা আছে PM কিষাণ কি 22वीं किस्त कब जारी होगी। तो केতিয়া সোমাব PM किषाण आँचनिर टका। तार पिছত लिखा আছে रिपोर्ट के मुताबिक PM किषाण योजना की 22वीं किस्त फरवरी 2026 में जारी की जा सकती है। हालांकि सरकार की तरफ से अभी तक कोई आधिकारिक जानकारी नहीं दी गई है। ऐसे में किसान को PM किषाण की आधिकारिक वेबसाइट पर अपडेट चेक करते रहना चाहिए ताकि कोई जरूरी जानकारी छूट ना जाए। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকৰ বেংক একাউণ্টত এতিয়া সোমাব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনালোকৰ বেংক একাউণ্টতো অতি শীঘ্ৰে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন সোমাই যাব। তো আপোনালোকৰ বেংক একাউণ্টত ইয়াতে উল্লেখ কৰা অনুযায়ী PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ 2000 টকা কৃষকসকলৰ বেংক একাউণ্টত অহা ফেব্ৰুৱাৰী মাহত সোমাই যাব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ফেব্ৰুৱাৰী মাহত কৃষকসকলে লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে অহা 20 ফেব্ৰুৱাৰীত বহাগ বিহুৰ উপহাৰ হিচাপে 8000 টকাকৈ লাভ কৰিব। 5000 টকা জানুৱাৰীৰ পৰা এপ্ৰিললৈ আগতীয়াকৈ তথা বহাগ বিহুৰ উপহাৰ হিচাপে 3000 টকা প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব। তো ইয়াতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকলৰ বেংক একাউণ্টত অহা ফেব্ৰুৱাৰী মাহত একেলগে 8000 টকা প্ৰদান কৰিব। তো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক জানুৱাৰীৰ পৰা আৰম্ভ কৰি এপ্ৰিল পৰ্যন্ত এই 4 মাহৰ 5000 টকা প্ৰদান কৰিব। এই 5000 টকা প্ৰদান কৰাৰ উপৰিও আৰু অতিৰিক্তভাৱে বিহুৰ বাবে 3000 টকা প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত। তেতিয়া আপোনালোকক জনাইছোঁ অৰুণোদয় আঁচনিৰ টকা কোনবোৰ মানুহে পোৱাৰ বাবে যোগ্য নহয়। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰা হৈছে। তো ইয়াতে লিখা আছে MP MLA CM EM ex MP ex MLA ex CM ex EM আদিৰ পৰিয়ালৰ সদস্যও নাপাব অৰুণোদয় আঁচনিৰ টকা। তাৰপিছত কৈছে ডক্টৰ ইঞ্জিনিয়াৰ আৰ্কিটেক্ট CA লয়াৰ বেংকাৰ টিচাৰ আদিৰ পৰিয়ালেও অৰুণোদয় আঁচনিৰ টকা নাপাব। ইয়াৰ লগতে কোৱা হৈছে গভৰ্ণমেণ্ট কণ্ট্ৰেক্টৰ, ৰিয়েল এষ্টেট বিল্ডাৰ, ইণ্ডাষ্ট্ৰিয়েল ট্ৰেড লাইচেঞ্চ হোল্ডাৰ, বিজনেছমেন আৰু ইনকাম টেক্স পে' কৰাসকলেও অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য নহয়। লগতে কোৱা হৈছে যিসকল মানুহৰ ঘৰত 3-4 চকীয়া বাহন আছে, সেইসকল মানুহেও অৰুণোদয় আঁচনিৰ টকা নাপাব। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে যে আপোনালোকে আগৰ পৰাই যদি অৰুণোদয় আঁচনিৰ সম পৰিমাণ আৰ্থিক সাহায্য অসম চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ কোনো আঁচনিৰ পৰা পাই আছে, তেন্তে আপোনালোকৰ বেংক একাউণ্টতো অৰুণোদয় আঁচনিৰ টকা নোসোমাব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।